So hello everyone, welcome back to our channel Edutech. So আজিৰ ভিডিঅ'টিত আমি চাম CW2025 ৰ ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগে। তো প্ৰথমতে আমি এই ৱেবছাইটটোলৈ আহিব লাগিব। এই ৱেবছাইটটোৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি দিম যাতে তোমালোকে সহজতে কি কৰিব পাৰা লিংকটোলৈ আহিব পাৰা। তো ইয়াতে প্ৰথমতে দিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব। তো ৰেজিষ্টাৰ কৰাৰ আগতে তোমালোকে দিব লাগিব ক্যান্ডিডেটস নেম, দেন মোবাইল নাম্বাৰ, দেন ইওৰ ইমেইল এড্ৰেছ, পাসওয়ার্ড, then you have to register here. ঠিক আছে, তো ইয়াতে এপ্লিকেশন নাম্বাৰ এটা জেনাৰেট হৈ যাব। এপ্লিকেশন নাম্বাৰটো তোমালোকে নোট কৰি থৈ দিব পাৰা। So I will copy this. You have successfully registered to fill up the form to go online and log in. ঠিক আছে, তো মই ইয়াতে সেভ কৰি ৰাখিম। এতিয়া মোৰ এপ্লিকেশন যেটো নাম্বাৰ আছিল মই অলৰেডি কৰবাত সেভ কৰি ৰাখিছিলো। তো মই এতিয়া সেই এপ্লিকেশন নাম্বাৰটো ইয়াতে দিম। দেন মই পাসওয়ার্ড, মই যেটো পাসওয়ার্ড দিছিলো that will be here. Next, login. Successfully login হৈছে। ঠিক আছে, so save. So ইয়াতে মোৰ কেনেকে এনেকুৱা ধৰণে এটা আহি যাব। এপ্লিকেশন নাম্বাৰ, ক্যান্ডিডেট নেম এন্ড ইমেইল এড্ৰেছ মোৰ আহি যাব। দেন এপ্লিকেশন ফৰ্ম মই ইয়াতে যাব লাগিব। তো ইয়াৰ এইখিনি যোৱাৰ আগতে আমি বস্তুখিনি চাই লওঁ কি কিনো ইয়াতে দিয়া আছে যাতে তোমালোকৰ বাবে এইখিনি ইম্পৰ্টেন্ট হয়। ডাউনলোড ইনফৰমেশন বুলেটিন। তো ইনফৰমেশন বুলেটিনটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু চাব পাৰা। Before filling up the application form, this and read the same carefully চাব লাগিব। Fill the application form carefully and upload scan photograph and signature. Photograph size maximum 35 KB হ'ব লাগিব আৰু minimum 20 KB ৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, size of the signature should be maximum 30 KB আৰু minimum 15 KB ৰ ভিতৰত হ'ব লাগিব। হেতু ইম্পৰ্টেন্ট। আৰু ফটোগ্ৰাফ কি হ'ব লাগিব? ফটোগ্ৰাফ আৰু সিগনেচাৰ তোমালোকৰ হ'ব লাগিব JPG বা JPEG ফৰম্যাটত থাকিব লাগিব। Please remember the password given by you. It is important for further login. তো পাসওয়ার্ডটো তোমালোকে of course নোট কৰি ৰাখিবা। Applicants need not send the application form. এটো কোনো ধৰণৰ অফলাইন ফৰ্ম পঠিয়াব নালাগে। Next 5 নম্বৰ পইণ্টটো, after submitting the online application form, please make the payment of fees only through CWE portal. এটো পোর্টালৰে ফিজটো দিব লাগিব। After the successful online application and fee payment, তোমালোকে এইখন এপ্লিকেশনখনৰ প্ৰিন্ট আউট এটা কৰিব লাগিব। The applicant must possesses the required criteria and educational qualification as mentioned in the information bulletin. Information bulletin খনত যিখিনি ক্ৰাইটেৰিয়া এখিনি অফ কোৰ্স দিয়া থাকিব। বহুতে তোমালোকৰ সাগে নিশ্চয়কৈ জানা। যদি তোমালোকৰ কিবা অসুবিধা থাকে আমাক কমেন্ট বক্সত জনাবা, we will try to help you. Then number 8 number point 2 holds the applicant's email ID and mobile number may be used for further correspondence. ঠিক আছে, after reading the above instruction to fill the application form, click next button to display application form. তো কি ইউজ কৰিব লাগে ইয়াতে এইবোৰ লিখা আছে। সো আমি ইয়াতে নেক্সট টু দিম। নেক্সট টু দিয়াৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ উইন্ডো এখন খোলা যাব। তো এটা প্ৰগ্ৰাম কি হ'ব? বিটেক অফ কোৰ্স। তো নামটো তোমালোকে ইয়াতে আহি পিনে চেঞ্জ কৰিব নোৱাৰা, যেটো থাকে হেতুৱে থাকিব। Then father name, then mother name আমি কিবা এটা দিম। তাৰপিছত ডেট অফ বাৰ্থ মই সিলেক্ট কৰিম কিবা এটা। ওকে, so 5 February. তো এজ টু ইয়াতে মোৰ আহি যাব নিজে নিজে। এক্সাম সেন্টাৰ মই কোড দিম। এক্সাম সেন্টাৰ তোমালোকে চাই লোৱা শিলচৰ, বঙাইগাঁও, নলবাৰী, লখিমপুৰ, গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, ডিফু। So I will select this Guwahati. Gender, যদি মেল হয় মেল, of course. Are you a permanent resident of Assam? If it is yes, then it's yes. Address of communication, so মই ইয়াতে দিলো মই এটা জাস্ট দি থৈ দিছো। Guwahati district, এইখিনি কোনো দৰকাৰ নাই, এইটো বস্তু আহি যাব অলৰেডি। ক্যাটেগৰি তোমালোকৰ দিব লাগিব, যদি আনৰিজাৰ্ভ দেন আনৰিজাৰ্ভ, আৰু যদি ৰিজাৰ্ভ ক্যাটেগৰি হোৱা আৰু এইকেটাৰ ভিতৰত থাকে এনসিএল লাগে তেতিয়াহলে ইয়াতে দিব লাগিব। ঠিক আছে, দেন সেন্ট্রাল এমপ্লয়মেন্ট ক্যাটেগরি কোটা, son and daughter of employee of central government and
central government public sector undertaking who are posted in Assam less than 20 years ঠিক আছে যিবোৰ মানুহে অসমত তোমালোকে কি আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ এমপ্লয় হয় 20 বছৰকৈ কম ইয়াতে আছে and not a permanent resident of Assam are eligible to apply under CGE quota যিসকল বাহিৰৰ ব্যক্তি অসমত তেওঁলোকে কি আছে 20 বছৰতকৈ কম সময় আছে আৰু তেওঁলোকৰ PRC নাই তেনেকুৱা যিবোৰে সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত কাম কৰিছে তেওঁলোকৰ লৰা বা ছোৱালী ফৰ্মখন ফিল আপ কৰিব পাৰে তো সেই অনুযায়ী ইয়াতে তোমালোকে CGE কোটাটো দিব পাৰিবা ঠিক আছে তো ইয়াতে থাকিব তো সেই অনুযায়ী চাই ল'ব লাগিব then the above criteria of 20 years must be valid at the time and date of admission in the concerned college ঠিক আছে next ইয়াতে CGE central government employee NCC cadet হয় কোনখিনি হয় এইখিনি বস্তু দিব লাগিব so EW এটো যদি নহয় then তো প্ৰয়োজন নাই EWS যদি আছে then it is yes otherwise no are you diploma holder in engineering under state council for technical education যদি diploma আছে diploma holders in engineering under state council for technical education Assam is equivalent to class 12 pass or second admission ঠিক আছে যিসকলৰ diploma আছে তেওঁলোকক equivalent বুলি ধৰা হয় class 12 science pass outer আৰু please see CWE 2025 information bulletin 14 number points for this যদি এইটো পইণ্টত কাৰোবাৰ ডাউট থাকে প্লিজ কমেন্ট us have you passed your qualifying examination without grace or same sitting without grace and same sitting about is pass কৰিছা নেকি হেতু if it is yes then yes দিব লাগিব otherwise যদি ৰিজাল্ট তোমালোকৰ এতিয়ালৈকে দিয়া হোৱা নাই তোমালোকে 12 ৰ এক্সাম দিবাহে then it is result awaited are you degree holder BSc if it is yes it is yes otherwise it's no clear have you studied from class 7 to 10 in government school under SEBA and 11-12 in state government school college or provincialized college under Assam Higher Secondary Education Council ঠিক আছে যদি হয় then it is yes otherwise it is no private college হলে এটো কি হ'ব no হ'ব তো এতিয়া আমি ফটোগ্ৰাফ আৰু যিখিনি আমাৰ সিগনেচাৰ তাৰ ক্ৰাইটেৰিয়া হিচাপত দিব লাগিব হাইট তোমালোকৰ কিমান দিছে 250 পৰা 320 ভিতৰত আৰু width of the photograph must be 150 to 220 ভিতৰত আৰু less than কিমান হ'ব লাগিব 35 KB ৰ ভিতৰত হ'ব লাগিব আৰু সিগনেচাৰ হ'ব লাগিব 30 KB ৰ তলত হ'ব লাগিব let's see মই এখন এনেই আপলোড কৰিবলৈ চাম okay এখন এনেকৈ আপলোড কৰিব লাগিব next is the signature যে ফটো আৰু হেখিনি আমি দিয়াৰ পিছত ফটো আৰু সিগনেচাৰ দিয়াৰ পিছত তোমালোকে সাবমিট বাটনত ক্লিক কৰিবা তাৰ পিছৰখিনি মই ইয়াতে দেখাই দিছো যেতিয়া তোমালোকে সাবমিট সেইখনত ক্লিক কৰিবা তোমালোকৰ এনেকুৱা ধৰণৰ এখন খোলা যাব ইয়াতে কি কি থাকিব তোমালোকে যদি PDF টো ভালকে মন কৰা ইয়াতে ফৰ্মখন ফিলাৰ পিছত তোমাৰ ফটোখন আহিব ইয়াতে তোমালোকৰ সিগনেচাৰটো আহিব এপ্লিকেশন নম্বৰ যেটো প্ৰথমতে আহিছিল হেতু ক্যান্ডিডেট নেমটো আহিব ইমেইল এড্ৰেছ আৰু তাৰ ফোন নম্বৰটো আহিব ইয়াতে কি এটা নোট আহিব তলত এনেকৈ লিখা আহিব অনলাইন পেমেন্ট অপশন উইল বি अवेलेबल ইন লগইন পোৰ্টেল আফটাৰ সাবমিটিং দা অনলাইন এপ্লিকেশন ফৰ্ম ঠিক আছে পেমেন্ট স্ট্যাটাস পেন্ডিং পেমেন্ট স্ট্যাটাস উইল বি সাকসেসফুল আফটার 1 or 2 ডে তোমালোকে যেতিয়া পেমেন্ট কৰিবা তাৰ পিছত এক বা দুই দিনৰ পিছতহে এটো কি হ'ব সাকসেস বুলি এটো দেখাব আদাৰৱাইজ তোমালোকৰ যদি সাকসেস নহয় তেতিয়া হলে তোমালোকে হেল্পলাইন নম্বৰত কন্টাক্ট কৰিব লাগিব দুই দিনৰ পিছত ক্লিয়াৰ তাৰ পিছতে তুমি এবাৰ এই দুটা অপচনত ক্লিক কৰি এডিট এপ্লিকেশন ফৰ্ম তুমি যদি এবাৰ আকৌ চাব বিচাৰা এপ্লিকেশনখন চাব বিচাৰা যে সব ঠিক ঠাকে আছে নে নাই তো এনেকৈ গুটেইখন আকৌ প্ৰথমত কৰি চাব পাৰা কিছুমান পইণ্ট যদি আৰু ঠিক কৰিব ইচ্ছা ঠিক কৰিব পাৰা দেন ইউ হ্যাভ টু ক্লিক দা আপডেট হিয়াৰ ঠিক আছে তাৰ পিছতে তোমালোকে কি কৰিব পাৰা তাৰ পিছত নেক্সট এনেকৈ আহাৰ পিছত অনলাইন পেমেন্ট যদি কোনো ধৰণৰ আপডেট কৰিব লগিয়া নাই দেন অনলাইন পেমেন্টত ক্লিক কৰিব পাৰা অনলাইন পেমেন্টত যেতিয়া ক্লিক কৰিবা তোমালোকৰ SBI এনেকুৱা ধৰণৰ পেজ এটা খোলা যাব যত তোমালোকে ইয়াতে ক্লিক কৰি প্ৰসিডলৈকে যাব লাগিব ক্লিয়াৰ তাৰ পিছত প্ৰসিড অহাৰ পিছত তোমালোকৰ কেনেকৈ আহিব ফিজ পেমেন্ট ক্যাটেগৰি তোমালোকে CWE ফিজ 2025 ইয়াতে সিলেক্ট কৰিব লাগিব ইয়াতে দিব লাগিব তোমালোকৰ এপ্লিকেশন নম্বৰটো যেটো প্ৰথমতে নোট কৰিবা ডেট অফ বাৰ্থ তোমালোকৰ যেটো দিছা হেতু ক্যান্ডিডেট নেম তোমালোকৰ ফাদাৰস নেম এন্ড দ্য মোবাইল নম্বৰ এজ ওয়েল এজ your ইমেইল এড্ৰেছ ক্লিয়াৰ সো তাৰ পিছতে তোমালোকে কি কৰিব লাগিব সিলেক্ট পে হৈ গল
এণ্টাৰ পেমেণ্ট ডিটেইলছ পেমেণ্ট এইবাৰ তোমালোকৰ পেমেণ্ট ডিটেইলছখিনি লিখিব লাগিব পেমেণ্ট কেটেগৰী হৈ গ'ল এপ্লিকেশ্যন নাম্বাৰ এইখিনি গোটেইখিনি বস্তুটো হৈ গ'ল ফিজ কিমান আছিল 1350 সেইটো আগৰ ভিডিঅ'টোত আমি লিখিছোঁ সেইটো চাই ল'বা দেন ইয়াতে কি আহিব ইণ্ডিভিজুৱেল দেন এগেইন ইয়াতে নেম মোবাইল নাম্বাৰ ইমেইল আইডি ডেট অফ বাৰ্থ কেণ্ডিডেটৰ ডিটেইলছ দিব লাগিব তাৰপিছত এই কেপচাটো দি পিনে তোমালোকে কি কৰিবা নেক্সট কৰিবা নেক্সট কৰাৰ পিছত যেতিয়া পেমেণ্টটো হৈ যাব তাৰপিছতে কি হ'ব ইয়াতে সাকসেসফুল বুলি আহিব আৰু তোমালোকে সেই এপ্লিকেশ্যনখন ইয়াতে এপ্লিকেশ্যন প্ৰিণ্টত গৈ পিনে প্ৰিণ্ট কৰি ৰাখিব লাগিব আৰু তোমালোকৰ যেতিয়া এক্সামটোৰ বাবে এডমিট কাৰ্ড ৰিলিজ হ'ব এইটো ৱেবছাইটতে আহি তোমালোকে লগইন কৰি ইয়াতে অপচনত এডমিট কাৰ্ড বুলি আহিব তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল যদি ভিডিঅ'টি ভাল পালা তেনেহলে ভিডিঅ'টোত লাইক এটা কৰিবা আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ